শ্ৰী তনবীৰ গগৈ। সি 4 বছৰ বয়সৰ পৰাই তাৰমানে সি খোজ কঢ়াত তাৰমানে অকণমান অসুবিধা পাইছিলে। সেয়ে আমি ডিব্ৰুগড়লৈ সি অসুবিধা পোৱাৰ কাৰণে আমি ডিব্ৰুগড়লৈ লৈ গৈছিলোঁ। ডিব্ৰুগড়লৈ লৈ যাওঁতে ডিব্ৰুগড়ত পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত ওলালে তাৰ মাস্কুলাৰ ডেষ্ট্ৰফি বুলি ওলালে। তাৰপিছত আকৌ মই গুৱাহাটী লৈ গ'লোঁ। গুৱাহাটীতো এক্সেল কেয়াৰ হস্পিটেলত মই তাৰমানে তাক চিকিৎসা কৰালোঁ। চিকিৎসা কৰাৰ পিছতো তাতো একেই ওলালে, মাস্কুলাৰ ডেষ্ট্ৰফি বুলিয়ে ক'লে। তাৰপিছত ডক্টৰবিলাকে কোৱা মতে তাৰ কোনো তাৰমানে চিকিৎসা কোনো নাই তাৰমানে সেই মাস্কুলাৰ ডেষ্ট্ৰফিৰ বিষয়ে। তাৰপিছত নতুনকৈ এতিয়া শুনিবলৈ পাইছোঁ যেন ষ্টেম চেল থেৰাপি বুলি এটা চিকিৎসা ওলাইছে, য'ত সি অকণমান আৰোগ্য হৈ উঠিব। আৰু খৰচ পাতি কৰিবলৈ তাৰমানে আগতে যিমানটো সামৰ্থ্য আছিলে সকলোখিনি খৰচ পাতি কৰিলোঁ, কিন্তু এতিয়া সামৰ্থ্য নাই খৰচ পাতি কৰিবলৈ। সেয়ে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ জনাইছোঁ আৰু সদৌ অসমবাসীলৈ যে মোৰ ল'ৰাটো এই চিকিৎসাটো কৰিবলৈ যেন মোৰ সহায় আগবঢ়ায়। কি পঢ়ি আছে ল'ৰাটোৱে? ল'ৰাটো পঢ়ি আছে ক্লাছ 5ত। কেনেকৈ অনা নিয়া কৰা? মই নিজে কোচত লৈ পিনি তাক অনা নিয়া কৰোঁ। কিমান দিনৰ পৰা হৈ আছে? এতিয়া তাৰ 8 মাহ 9 মাহমান হ'ল একেবাৰে তাৰমানে খোজকাঢ়িব নোৱাৰা হ'ল। আগতে সি অসম্ভৱতে সি পৰি যায়, তাৰপিছত লাহে লাহে সি একেবাৰে খোজকাঢ়িব নোৱাৰা হৈ থাকিলে। এতিয়া মই 8 মাহমানৰ পৰা তাক মই নিজে কোচত লৈ পিনি স্কুললৈ ক্লাছলৈ লৈ যাওঁ, আকৌ ক্লাছৰ পৰা আকৌ তাক কোচত লৈ দাঙি আনো মই তাক। যিটো ড'জৰ কথা কিমান লাখ? এইটো এটা ড'জৰ দাম 1.5 লাখ বুলি কৈছে। এই কি বুলি কয়, তেওঁক তাৰমানে কিমানটা ড'জ দিব লাগিব তাৰমানে ডক্টৰে তেতিয়া ব'ন মেৰো যেতিয়া ল'ব, সেই ব'ন মেৰোটো লোৱাৰ ওপৰত লৈ পিনি তেওঁ যেতিয়া পৰীক্ষা কৰি চাব, তাৰপিছতহে তেওঁলোকে ক'ব যেন কিমানটা ড'জ ল'ব লাগে। আৰু প্ৰতিটো ড'জ তাৰমানে 1 মাহৰ মূৰে মূৰে তাৰমানে তেওঁক দিব। আৰু সেই যিমানকেইটা ড'জ তেওঁলোকে দিব সেইটো একেলগতে পইচাকেইটা প্ৰথমতে দিব লাগিব বুলি কৈছে। তাৰমানে সম্পূৰ্ণ পইচাটো আগতেই দিব লাগিব, তাৰপিছত তেওঁলোকে আৰম্ভ কৰিব তাৰমানে ড'জ দিবলৈ। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।